এই পবিত্ৰ স্থানত আমাৰ মাজত উপস্থিত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে মাৰ্গদৰ্শক অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, সাংসদসকল, বিধায়িকা আঙুৰলতা ডেকাকে আদি কৰি মঞ্চত উপবিষ্ট মোৰ সতীৰ্থ মন্ত্ৰী আৰু বিধায়কসকল, হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰনাথ দেৱ মহন্ত ডাঙৰীয়া আৰু নৰুৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ জাতীয় জীৱনৰ বাবে আৰু আমাৰ অসমৰ জনসাধাৰণৰ বাবে এটা অতিকে উল্লেখযোগ্য আৰু গৰিমাময় দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি এই বৰদোৱা সত্ৰৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সৌন্দৰ্য বৰ্ধনৰ লক্ষ্য আগত ৰাখি ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পৰাই এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধনৰ বাবে 180 কোটি টকাৰ এটা প্ৰকল্পৰ কাম শুভাৰম্ভণি কৰিছিল। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মোক ব্যক্তিগতভাৱে কৈছিলে যে মই গুৱাহাটীৰ পৰা এই প্ৰকল্প আৰম্ভ কৰিলোঁ, কিন্তু মই নিজে বৰদোৱা সত্ৰত গৈ এবাৰ গুৰুজনাৰ স্মৃতিত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাব বিচাৰোঁ। আজি অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি এই বৰদোৱা থানত উপস্থিত থাকি অসমবাসীক তেখেতে গৌৰৱান্বিত কৰিছে। আমি তেখেতক সমগ্ৰ জনগণৰ হৈ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰ আগতে আমাক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰেৰণাৰে জাতি ভেদ প্ৰথাৰ ওপৰত গৈ এখন মহান সমাজ নিৰ্মাণৰ বাবে প্ৰেৰণা যোগাইছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিটোক সাংস্কৃতিক, আধ্যাত্মিক আৰু বিভিন্ন জ্ঞানেৰে আমাৰ জাতিটোক সঞ্জীৱিত কৰি তুলিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আধ্যাত্মিকতাৰ লগে লগে এই পবিত্ৰ ভাৰত ভূমিক পঞ্চদশ শতিকাত এই ধৰণে প্ৰতিষ্ঠা কৰিছিল যে দেৱৰো দুৰ্লভ এই ভাৰত ভূমি, এই ধৰণৰ ৰাষ্ট্ৰক সকলো দিশ সামৰি এক নতুন চিন্তাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিটোক দি থৈ গৈছিল। আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই অঞ্চলটোত তেখেতৰ বাবে আমাৰ কৰিবলগীয়া, আমাৰ নতুন প্ৰজন্মৰ কৰিবলগীয়া বহুতো কাম আছিল, কিন্তু অসমত বহুত চৰকাৰ হ'ল, বহুত চৰকাৰ হৈছিলে, কিন্তু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ জন্মভূমিখনক সজাই পৰাই তোলাৰ বাবে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। আজি আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত সংকল্প লৈছে যে যি ধৰণে পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ জগত বিখ্যাত, আমিও আমাৰ জীৱন কালত এই বটদ্ৰৱা থানখনক
ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ দৰবাৰত আমি জগত বিখ্যাত কৰি তোলাৰ প্ৰচেষ্টা আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো আমাৰ বাবে এক প্ৰাপ্তিৰ দিন। আজিৰ দিনটো আমাৰ বাবে এক আনন্দৰ দিন। এই দিনটোত আজি অগণন ভক্ত ৰাইজে আমাৰ ইয়াত সমবেত হৈ ৰাজ্য চৰকাৰৰ যি প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাক আপোনালোকে আদৰণি জনাইছে, আপোনালোকে ৰাজ্য চৰকাৰক আগবাঢ়িবলৈ আশীৰ্বাদ দিছে। আজি অকল সেয়ে নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানক সজাই পৰাই তোলাৰ লক্ষ্যৰে আগবঢ়াৰ উপৰিও মহাপুৰুষ মাধৱদেৱৰ মাধৱ পুৰুষৰ জন্মক্ষেত্ৰখনকো আমি 43 কোটি টকা খৰচ কৰি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আজি চাওঁতে চাওঁতে ৰাজ্যখনৰ 1300টা দেৱালয়, সত্ৰ আৰু অসমৰ আধ্যাত্মিক স্থলবিলাকক সজাই পৰাই তুলিবলৈ আমি আৰ্থিক অনুদান আগবঢ়াইছিলোঁ। আমাৰ সত্ৰ, আমাৰ দেৱালয় আদিলৈ যোৱা ৰাস্তা ঘাট নিৰ্মাণৰ বাবে যোৱা সময়ছোৱাত আমি 700 কোটি টকাতকৈ অধিক টকা আমি খৰচ কৰি আজি এই আধ্যাত্মিকতাৰ স্থলসমূহক আমি নতুন ৰূপত সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। যোৱা 5টা বছৰ আছিল আমাৰ জাতীয় জীৱনৰ নৱজাগৰণৰ বৰ্ষ। যোৱা 5টা বছৰ আছিল আমাৰ বাবে বিকাশ আৰু আমাৰ অস্তিত্ব ৰক্ষাৰ এক অৰুণোদয় যাত্ৰা, অনিৰুদ্ধ যাত্ৰা। আজি আমি গৌৰৱ অনুভৱ কৰোঁ, যোৱা কেইটামান দিনৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি এটা এটাকৈ আমাৰ বাবে বিকাশৰ এক নতুন মঞ্চ নিৰ্মাণ কৰি থৈ গৈছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আমাৰ আধ্যাত্মিকতাৰ কেন্দ্ৰভূমি মাজুলী আৰু যোৰহাটৰ মাজৰ সংযোগী দলং, ধুবুৰী আৰু ফুলবাৰীৰ মাজত 4000 কোটি টকা খৰচ কৰি নিৰ্মাণ হ'বলগীয়া নতুন দলং আৰু আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ চুকে কোণে আজি আমি যি ধৰণে চিকিৎসা মহাবিদ্যালয়বিলাকৰ নিৰ্মাণ কৰিছিলোঁ সেই নিৰ্মাণৰো তেখেতে যোৱা মাহত 2-3বাৰকৈ আহি এই নিৰ্মাণ কামৰ শুভাৰম্ভণি কৰিছিল। আজি আমাৰ ৰাজ্য চৰকাৰখনে বিকাশৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আগবাঢ়ি গৈ দৰিদ্ৰ আৰু আৰ্তজনৰ সেৱাত নিজকে উৎসৰ্গিত কৰিছে। মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ দিনতেই বছৰি 4 লাখকৈ ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। অষ্টমমান শ্ৰেণীৰ বিপৰীতে নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি পাইছে আৰু স্নাতক পঢ়া ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টতো আজি 1,500 টকা কিতাপ কিনিবৰ বাবে 3.5 লাখ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত আমি সোমাবলৈ সক্ষম হৈছিলোঁ। খাদ্যৰ অভাৱত মানুহৰ যাতে অসুবিধা নহয়, অন্ন যোজনাৰ জৰিয়তে 58 লাখ পৰিয়ালক আমি 35 কেজিকৈ চাউল আমি বিনামূলীয়াকৈ দিবলৈ আমি সক্ষম হৈছিলোঁ। 13 লাখ পৰিয়ালক বৃদ্ধ পেঞ্চন, 6 লাখ মাতৃক বিধৱা পেঞ্চন, অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, স্বয়ম, অৰুন্ধতী আদি আঁচনিৰ জৰিয়তে আমি দৰিদ্ৰ আৰু আৰ্তজনৰ কাষত যোৱা 5টা বছৰ আমি থিয় হৈছিলোঁ। অৰুণোদয় আঁচনিয়ে আজি অসমৰ 22 লাখ পৰিয়ালক আজি পৰিয়ালৰ কাষত থিয় হৈছে। এইবাৰ আমি সংকল্প লৈছোঁ, যিসকল পৰিয়ালে অৰুণোদয় পোৱা নাই তেওঁলোককতো অৰুণোদয় দিমেই আৰু লাহে লাহে গৈ অৰুণোদয় 830 টকাৰ পৰিৱৰ্তে 3000 টকালৈকে আমি বৃদ্ধি কৰাৰ বাবে
আমি সংকল্প হাতত লৈছোঁ ৮,০০০ শিশুক আমি আজি অপাৰেশ্যন কৰাইছোঁ হৃদয় যন্ত্ৰৰ তেওঁলোকৰ হাৰ্টৰ আমি অপাৰেশ্যন কৰিছোঁ ২৮,০০০ শিশুক আজি ফটা উঠ আৰু তালুৰ বাবে আমি অপাৰেশ্যন কৰাইছোঁ আজি আমি বন মেৰু ট্ৰান্সপ্লান্ট আজি আমি কিডনি ট্ৰান্সপ্লান্ট এই গোটেইবিলাক কাম ৩০ লাখ ৪০ লাখ একোজন শিশুৰ বাবে খৰচ কৰি সেই দেৱ শিশুসকলক নতুন দিগন্ত দেখুৱাবলৈ আমি চেষ্টা কৰিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক অসমবাসী ভাৰতবাসীক ৰাষ্ট্ৰীয়তাবাদৰ মহান আদৰ্শ তেখেতে আমাক দি থৈ গৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছিল দেৱৰো দুৰ্লভ ইটো জন্ম ভাৰতত চৰাই চিক্মণি যেন জানিবা দেৱৰো দুৰ্লভ ইটো জন্ম ভাৰতত হৰায় চিন্তামণি যেন জানিবা হাতত অৰ্থাৎ এই পবিত্ৰ ভাৰত ভূমিখনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বন্দনা কৰি থৈ গৈছিলে আজি আমি ৰাজ্যৰ জনগণক কৈছোঁ আমাক ঠেক আৰু সীমিত আমাক জাতীয়তাবাদ নালাগে আমাক লাগে এখন ভাৰতীয় সমাজ যিখন ভাৰতবৰ্ষ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বগুৰু হ'ব আৰু সেইখন ভাৰতবৰ্ষত মোৰ জননী জন্মভূমি অসম প্ৰথম ৫খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে উদ্ভাসিত হ'ব আমি ৰাষ্ট্ৰীয়তাবাদ আৰু সুস্থ জাতীয়তাবাদৰ সংমিশ্ৰণৰ মাজেৰে আজি আমাৰ জননী জন্মভূমিক আমি সেৱা কৰিব বিচাৰোঁ আমি সেইসকল ব্যক্তিৰ লগত আমি আধ্যাত্মিকভাৱে আৰু তাত্ত্বিকভাৱে আমি দ্বন্দ্ব কৰিব খোজোঁ যিসকলে কোনোবা আন্দোলনৰ নামত শংকৰদেৱ কলাক্ষেত্ৰকো ভাঙিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকক আমি বুজাই দিব খোজোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ভাঙি অসম কেতিয়াও ডাঙৰ হ'ব নোৱাৰে অসম যদি ডাঙৰ হ'ব লাগে শংকৰ মাধৱৰ আদৰ্শৰে ডাঙৰ হ'ব লাগিব তাৰ বিকল্প আমাৰ সন্মুখত একোৱেই নাই শ্ৰদ্ধাৰ ৰাইজ আজিৰ দিনটো আমাৰ জাতীয় জীৱনৰ বাবে এটা মহৎমহীয়ান দিন মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আজিৰ আমাৰ এই অনুষ্ঠানত উপস্থিত থাকি এই যিটো প্ৰকল্পৰ আধাৰশিলা কৰিলে আজি তেওঁ মাংগলিক শুভ আৰম্ভণি কৰিব বৈষ্ণৱ নীতি পন্থাৰে মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে ১৮ মাহৰ ভিতৰত এই প্ৰকল্প আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিম মই আজিৰ সভাতে আৰু এটা কথা অসমৰ ৰাইজক ক'ব খোজোঁ সত্ৰ আমাৰ আধ্যাত্মিকতাৰ পবিত্ৰ ভূমি শংকৰ মাধৱ আমাৰ গুৰু এই সত্ৰ সংস্কৃতি আৰু এই সত্ৰৰ মাটি যদি কোনোবাই কেতিয়াবা দখল কৰিব খোজে তাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব এই বাৰ্তাও আজিৰ অনুষ্ঠানৰ পৰাই মই সেইসকল ব্যক্তিৰ ওচৰলৈ পঠিয়াব খুজিছোঁ পুনৰ এবাৰ শ্ৰদ্ধাৰ ৰাইজ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমিনগাঁৱত প্ৰকল্প উদ্বোধন কৰাৰ পিছত এই বটদ্ৰৱা থানলৈ তেখেতৰ যি আগমন সেই আগমনে আজি স্পষ্ট কৰি দিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্থান এতিয়া অসমতেই নহয় অনাগত দিনত বিশ্বৰ বুকুতে মহাপুৰুষজনাৰ যি স্থান সেই স্থান জিলিকি উঠিব মই অসমবাসী ৰাইজৰ হৈ অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ আৰু সকলো ৰাইজকে অনুৰোধ কৰিম এবাৰ থিয় হৈ আপোনালোকে সকলোৱে অমিত শ্বাহ ডাঙৰীয়াক মোৰ লগত একেলগে অভিবাদন জনাব অমিত শ্বাহ অমিত শ্বাহ অমিত শ্বাহ বহুত বহুত ধন্যবাদ পুনৰবাৰ আপোনালোকক মই মোৰ প্ৰণাম জনাইছোঁ মুক্তিত নিস্পৃহ যিটো সেই ভকত কনমু ৰসময়ী মাগু ভকতি
সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। জয় গুৰু শংকৰ।